নমস্কাৰ, মোৰ চেনেলত সকলোকৈ স্বাগতম। নতুনকৈ মোৰ চেনেলত জইন কৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন দবাই দিব। ন'টিফিকেশ্যন আহিব তেতিয়া মোৰ ভিডিঅ' আহিলে। কমেণ্ট কৰিব, লাইক কৰিব। ব্লাউজ কাটিছে মায়ে। আজি প্ৰথম ব্লাউজ কাটিছে। মই দেখুৱাই আছোঁ কেনেকৈ কাটিব লাগে, আৰু নজনা মানুহৰ কাৰণে সহজ উপায়, আৰু কাৰ্টুন পাৰি ল'লে মানে হ'ল। কাৰ্টুনখিনি আগতে জোখ মাখ কৰি কাটি থৈ দিব লাগে। এনেকৈ পাৰি পেলাই চিন দি কাটিম বুলি ক'লে একদম সহজ উপায়, আৰু নজনা মানুহৰ কাৰণেও আৰু জনা মানুহৰ কাৰণেও সহজে কম সময়ৰ ভিতৰত কাটিব পাৰি, সময় নালাগে। পাৰি পেলাই চিনটো দি কাটি ল'লে হ'ল। নজনা মানুহৰ কাৰণে সহজ উপায়। এয়া ব্লাউজৰ হাত কাটিছে। পাৰি পেলাই চিন দি লৈছিলে। চিনবোৰ ইমানকৈ ধৰিব পৰা যোৱা নাই, কাটি গ'লে গম পাব। আৰু আজি মায়ে প্ৰথম ব্লাউজ কাটিছে সেইকাৰণে অলপ ভয়ে ভয়ে কাটিছে। প্ৰথম কটা অকণমানতো ভয় লাগিবই নিশ্চয়। ব্লাউজখন বেয়া হৈ গ'লে মানে কাপোৰযোৰ বেয়া হৈ যায়। কাপোৰযোৰৰ মেইন পাৰ্ট বুলি ক'ব পাৰি ব্লাউজখন ভালদৰে চিলাই পিন্ধিলে মানে কাপোৰযোৰো শুৱনি দেখায়। খুব সুন্দৰকৈ কাটিব পাৰি এনেকৈ কাটিলে। জনা মানুহৰ কাৰণেতো সহজেই যিকোনো কাম। নজনা মানুহৰ কাৰণে প্ৰথমে অকণমান অসুবিধা লাগে। মায়ে কাপোৰ চিলাই, মেখেলা চাদৰ দহি কৰা, ব্লাউজ ফলচ লগোৱা বা চাদৰৰ পতি লগোৱা, তেনেকৈ সৰু সৰু চিলনিবোৰ কম কৰে। কিন্তু ব্লাউজ চিলা নাছিলে। তাকে মোক কৈ আছিল ময়ো ব্লাউজ চিলাওঁ, মোৰো মন আছে ব্লাউজ চিলাই, নিজে কাটি নিজে চিলাই পেলাই ব্লাউজ পিন্ধা। তাকে মই জোখ দি দিলোঁ, কৈছোঁ কাটিব পাৰিবিনে? মায়ে কৈছে কিয় নোৱাৰিম। তাকে কাটি আছে। নোৱাৰা কাম পৃথিৱীত কি আছে? সকলো কামে চেষ্টা কৰিলে সহজ হয়। নিজে কাটি নিজে চিলাই পিন্ধে বোলে। তাকে লাহে লাহেকৈ কাটিছে, আৰু কেনেবাকৈ বেয়া হৈ যায় বুলি মই দেখাই আছোঁ। কেনেকৈ কাটিব লাগে, কেনেকৈ চিলাব লাগে মই পাছত দেখুৱাই দিম। এইখন ব্লাউজ কেনেকৈ চিলাই মায়ে নিশ্চয় ভিডিঅ' কৰি কেনে আগবঢ়াম আপোনালোকলৈ। এনেকৈ কাটিলে মানে নজনা মানুহো কাটি চিলাব পাৰি। আৰু আজিকালি সহজ উপায় ইউটিউব আছে। ইউটিউবত যিকোনো কামেই শিকিব পাৰি, চাৰ্চ কৰিলে হ'ল। ভিডিঅ' পাই যাব যে ব্লাউজ কেনেকৈ চিলাই, চাই সকলো চিলাব পাৰি। চিলনিবোৰ পোন হ'ব লাগে। ব্লাউজৰ বেকাতেৰা হ'লে মানে অলপ শুৱনি নেদেখায়।
আৰু মেচিনৰ কাম কৰি থকা মানুহৰ কাৰণে সহজে বাৰু। মায়ে বাৰু মেচিনৰ কাম কৰি থাকে আগতেও। মাৰ কাৰণে সহজে হ'ব। খালি কেনেকৈ কি কৰিব লাগে দেখুৱাব লাগিব আৰু অলপ। ব্লাউজ কটা হৈ গ'ল। ব্লাউজৰ ক'বলৈ গ'লে মেইন পাৰ্ট বুলি ক'ব পাৰি এই টুকুৰাটো। এই টুকুৰাতে বক্স লাগিব, হাত লাগিব। এই টুকুৰাটো ভালদৰে কটা নগ'লে মানে ব্লাউজখন ফিটিং নহয়। হৈ গৈছে আৰু। সকলো কামে শুদ্ধকৈ কৰা গ'লে মানে যিকোনো কামে ধুনীয়া হয়। লাহে ধীৰে কৰা কাম ভালে হয়। খৰধৰ কৰা কাম ইমান ভাল নহয়। এই পিঠি টুকুৰাটো দেখুৱাইছোঁ, পিঠিটো কিমান ডাঙৰকৈ কটা যায়। নিজৰ ওপৰত কথা পিঠিৰ জোখটো। কিছুমানে পিঠি ডাঙৰ চিলাই পিন্ধে, কিছুমানে সৰু চিলাই পিন্ধে, নিজৰ ওপৰত কথা। মই কিন্তু ডাঙৰ কটা পিন্ধিয়ে ভাল পাওঁ। তাকে পিঠিৰ জোখটো কেনেকৈ লৈ পেলাই কেনেকৈ পিঠিটো ডাঙৰকৈ কাটিব পাৰি তাকে দেখুৱাই দিছোঁ। জোখটো দি থাকোঁতে কেমেৰাটো এখন হাতে আছিলে, গমেই পোৱা নাছিলোঁ, বেকা হৈ আছিল। মাৰ লগত কথা পাতি মোবাইলটো ধৰি আছিলোঁ। আৰু এনেকৈ কাৰ্টুন পাৰি কেনে কাটিলে মানে ডাঙৰ চাইজৰ ব্লাউজো চিলাব পাৰি। 40 চাইজৰ, 36 চাইজৰ। আৰু আজিকালিতো দেখিছে ব্লাউজৰ কাপোৰ খুব কমেই আহে। 1 মিটাৰ নাহেই, কিন্তু ব্লাউজ চিলাবলৈ 1 মিটাৰ প্ৰয়োজন হয়। ক্ষীণ মানুহৰ কাৰণেতো হয় বাৰু, এনেই শকত মানুহৰ কাৰণে অকণমান অসুবিধা হয়। ব্লাউজৰ জোখটো এনেকৈ লৈ ল'ব লাগে। আৰু কোনে কোনে ৰাউণ্ড ডিঙিৰ ব্লাউজ পিন্ধি ভাল পায় কমেণ্ট কৰিব। মই বেছিভাগ ৰাউণ্ড ডিঙিৰ ব্লাউজে পিন্ধোঁ। খুব ভাল লাগে মোক ৰাউণ্ড ডিঙিৰ ব্লাউজ। আৰু মাও ৰাউণ্ড ডিঙিৰ ব্লাউজ ভাল পায়। চিম্পল ব্লাউজবোৰ পিন্ধি ভাল লাগে আৰু আজিকালি ব্লাউজৰ চিলনিৰ দামো বহুত। আমাৰ এইফালে বৰ্তমান 280, 300 তেনেকৈ নৰ্মেল ব্লাউজবোৰ চিলনি লয়। আৰু ষ্টাইল দিলে নিজৰ ওপৰত কথা, 400, 450, 500 তেনেকৈ লয়। কমেণ্ট কৰিবচোন আপোনালোকৰ ফালে কিমান ব্লাউজ চিলনিৰ দাম লয়, জনাব। ব্লাউজ হৈ গ'ল।